এটা ল'ৰা ছোৱালী ক'ত স্কুল পঢ়িব এটা আধাখনে কোন স্কুলত ভৰ্তি কৰিব এটা আমাক কিবা এটা ঠাই লাগে আমাক ঠাই নিদিলে আমি আকৌ ইয়াত ঘৰ বনাই থাকিম আজি ইয়াতে থাকিম লাগে চৰকাৰে মাৰি পেলাক তথাপি ভাল হ'ব আমি ইয়াতে থাকিম আমাক খেতিব নোৱাৰে কেতিয়াও আমি ভূমিহীন মানুহ 51 চনৰ আমাৰ NRCও আছে আমি বিদেশী নহয় বিদেশী ভাবিলে নহ'ব চাই ল'ব লাগিব অসমীয়া ক'লে হ'ব নি বিদেশী বুলি মুছলিম হোৱাৰ কাৰণে কি অপৰাধ হ'ল নি যদি অপৰাধ হৈছে তেতিয়া চৰকাৰে মাৰি পেলাক লখিমপুৰত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান 300 পৰিয়াললৈ উচ্ছেদ জাননী প্ৰেৰণ কৰিছিল প্ৰশাসন লখিমপুৰত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান এঙালখোৱাৰ খ্ৰীষ্টান গাঁও দেবেৰা আৰু ফুকনহাটৰ 300 পৰিয়াললৈ উচ্ছেদ জাননী প্ৰেৰণ কৰিছিল প্ৰশাসন ভিজিআৰত বসবাস কৰি আছিল এইসকল লোকে ঢকুৱাখৰীয়াৰ চিৰিংচুক হৰি মন্দিৰৰ সন্মুখত গোমুণ্ড উদ্ধাৰৰ পিছতেই তৎপৰ হৈ পৰিছিল লখিমপুৰ জিলাৰ প্ৰশাসন এঙালখোৱাৰ অঞ্চলৰ 3টা ভিজিআৰ ক্ৰমে দেবেৰা ফুকনহাট আৰু খ্ৰীষ্টান গাঁৱৰ 218টা পৰিয়াল উচ্ছেদ কৰি 288 বিঘা মাটি বেদখল মুক্ত কৰিছে প্ৰশাসন উচ্ছেদিতসকলৰ অভিযোগ উচ্ছেদ মানি লৈছে যদিও প্ৰশাসনে কিছু সময় দিয়া হ'লে পৰিয়ালসমূহৰ আলৈ আথানি নহ'লহেঁতেন লোন লৈ ঘৰ বনাইছিলোঁ ভাঙিলে কি দিয়া নাই আমাকতো এটা এতিয়া আমি এতিয়া লোনটোৱে ঘূৰাম নে হেৰিয়ে কৰিম নে কি কৰিম এতিয়া চৰকাৰে সেইফালে লোনকেইটাও মাফ কৰিব কৰি লোনকেইটাও মাফ কৰা নাই নকৰিলে কোনফালে যাম আমি এতিয়া ৰাস্তা ঘাটেও আমাৰ থাকিবলৈ একদম বৰষুণ আহিলে আমি ক'ত থাকিম ৰাস্তা ঘাটে সৰু 3 বছৰীয়া ল'ৰাটো কেনেকুৱা কান্দিছে ৰাস্তা ঘাটে ৰাস্তাতে আছোঁ বৰষুণত তিয়াই ৰাখি আছোঁ আমি কাৰো ঘৰত আমি গৈ পিনে এতিয়া কেনেকৈ থাকিম বস্তু থ'ম নে মানুহে কেইটামান আছে গৰুকেইটা এতিয়া কোনো ঠাই দিয়া নাই চৰকাৰে আমাক অতি সোনকালে আমাক কিবা এটা সুবিধা কৰক বিদেশী ভাবিলে নহ'ব চাই ল'ব লাগিব অসমীয়া ক'লে হ'ব নি বিদেশী বুলি মুছলিম হোৱাৰ কাৰণে কি অপৰাধ হ'ল নি যদি অপৰাধ হৈছে তেতিয়া চৰকাৰে মাৰি পেলাক আমাক চাউলো নালাগে আমাক পানীও নালাগে লাইনো নালাগে নহ'লে গুলি কৰি মাৰি পেলাক ইমান আৰ্মি ফৌজি নমাইছে ডাইৰেক্ট গুলিয়াই দিয়ক যেতিয়া এইখিনি মানুহ বিদেশী বুলি অসমীয়া তেতিয়া শান্তি হ'ব মোৰ বিয়া হোৱা 22 বছৰ হৈছে আগৰ 42 বছৰ পৰা মোৰ শহুৰে ইয়াতে আছে শহু শাহুবুঢ়ী চব আছে ইয়াতে আছে এতিয়া মোৰ দোকানো ভাঙি পেলালে ঘৰো ভাঙি পেলালে এতিয়া মই ল'ৰা ছোৱালী কেনেকৈ পঢ়াম যদি চৰকাৰে সেইখিনি ভাল পাইছে তেতিয়াহ'লে সেইটোৱে কওক আমি আকৌ ইয়াত ঘৰ বনাম JCB আৰু আৰক্ষী পুলিচ চব যোৱাৰ পিছত আমি আকৌ ঘৰ বনাম আমি বাংলাদেশী নহয় আমাৰ মছজিদ ভাঙি পেলালে ভোটটো লওঁতে ভাল লাগে ভোটটো লওঁতে তেতিয়া বাইদেউ আমাকে ভোটটো দিব জিকাই লোৱাৰ পিছত মূৰত উঠি মানে হেৰি কৰিব আমি নাযাওঁ আমি ল'ৰা ছোৱালী ক'লৈ যাম এতিয়া অৰুণাচলত গ'লে কোনটো স্কুলত নামভৰ্তি কৰিম ইয়াত স্কুল আছে চব আছে আমাৰ ইয়াত আমাৰ 50 চনৰ NRCও আছে আমি বাংলাদেশী নহয় হয় কৈছে ঘৰো কৈছে দোকানো আছিলে দোকানো কৈছে ঘৰে দোকানে দুইটাই গ'ল আপোনাৰ 200 ওপৰত হ'ব হয় আমি ইয়াৰ পৰা 42 বছৰ হ'ল আমি 5 বছৰ খেজনাও দিছোঁ খেজনাও লৈছে তাৰপৰা খেজনা বন্ধ কৰি দিলে তাৰপিছত আকৌ থাকিলোঁ এতিয়া আকৌ অনলাইন কৰিব ক'লে আমি অনলাইন কৰা আজি প্ৰায় 2 বছৰ ওচৰা-ওচৰি হ'ল অনলাইনো কৰিলোঁ ইয়াত দুটকীয়া ঘৰো দিছে পানী দিছে কাৰেণ্ট দিছে সকলো দিছে দি পিনি এতিয়া আপোনাৰ আমাক এতিয়া এনেকুৱা কৰিলে এতিয়া গোটেই আমি য'ত যেনেকৈ মাটি বাৰী ক'ৰবাত আছে যদিও পানী বহুত পানী এতিয়া পানীত ঘৰ বনাম কেনেকৈ আমি এতিয়া মাটি অকণমান আনি ঘৰটো ভেটি তুলিম কেনেকৈ আমি এতিয়া উপায় হৈ গ'লোঁ তাকে আমি এতিয়া ৰাস্তাতে থাকিব লাগিব এতিয়া উপায়টো নাই ল'ৰা ছোৱালী পঢ়া শুনা বৰবাদ কৰিবলৈ বিচাৰিছে হিমন্তই বৰবাদ কৰাৰ কাৰণেতো এইখিনি কৰিছে ল'ৰা ছোৱালী শিক্ষা বিদ্যা চব আদায় কৰিছে মুখ বনাব বিচাৰিছে ছয়তানী হ'ব ল'ৰা ছোৱালী ভাল হওক চাই বেয়াহে কৰিব বিচাৰিছে উল্লেখ্য যে জিলা আয়ুক্তই জনোৱা মতে নীতি বহিৰ্ভূতভাৱে বসবাস কৰি থকা লোকসকলকে উচ্ছেদ চলোৱা হৈছে 200টা পৰিয়াল 3টা ভিজিআৰ প্ৰায় 280 বিঘা মাটি ক্লিয়াৰ কৰা হৈছে ইতিমধ্যে আমাৰ 2টা ভিজিআৰত
eviction operation almost complete হৈছে আৰু এটা চলি আছে ইয়াতো কাৰো তেনেকুৱা লিগেল হেৰি নাই কাগজ পত্ৰ একো নাই গ্ৰচাৰী গতিকে যিহেতু BGRক মানে এনফৰ্চমেণ্টটো অনাৰেবল চুপ্ৰিম কোৰ্টেও ক্লিয়াৰ কৰিবলৈ কৈছে গতিকে তেখেতসকলক আমি ইয়াৰ পৰা আমি যে জিলা মুখ্যমন্ত্ৰী পৰিস্থিতি পৰা যায় কামত যাতে কোনো বাধা নিদিয়ে তাৰ কাৰণে যিখিনি আৰু দৰকাৰ আছে তেনেদৰে আৰু ৰাইজে সহযোগ কৰিছে ইয়াত বিৰোধীয়ে জাননী লাভ কৰাৰ পিছত নিজে নিজে তেওঁলোকৰ ঘৰখন খালী কৰিছে গতিকে অসুবিধা হোৱা নাই জিলা মহোদয়ে আকৌ বোলে এখন এটা BGR লেণ্ড অলৰেডি খালী হৈছেই উল্লেখ্য যে এই উচ্ছেদ অভিযানত সকলোৱে প্ৰশাসনক সহযোগিতাৰ আগবঢ়োৱাটো কাৰ্য স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে এটা মছজিদ আৰু এখন মাদ্ৰাছাৰ গৃহৰ উচ্ছেদ কৰা হৈছে এই অভিযান